গোলাগঞ্জত বিধায়ক পুঁজি আৰু আঞ্চলিক পঞ্চায়তৰ আঁচনিৰ অধীনত মুঠ 5খন ৰাস্তা কালভাৰ্ট আৰু বাউণ্ডাৰী ৱাল নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰে। গোলাগঞ্জত এটাৰ পাছত আনটো কামৰ আধাৰশিলা স্থাপন কৰিলে কংগ্ৰেছৰ বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰে। নৱগঠিত পঞ্চায়ত আমাৰ যিবিলাক আছে সেইবিলাকৰ পুঁজি আবণ্টিত হৈছে অলৰেডি 2024-25 টাইট আনটাইট ফাণ্ডৰ পৰা। তো আজি কৈমাৰী আঞ্চলিক পঞ্চায়তৰ এটা 2.5 লাখ টকীয়া আমি স্কুলৰ বাউণ্ডাৰী ৱালৰ আধাৰশিলা স্থাপন কৰিলোঁ। তাৰপিছত আমি বটাৰহাট গাঁও পঞ্চায়তৰ এপি ফাণ্ডৰ যিজন আমাৰ কাউন্সিলৰ আছে তাৰ আমি এটা কালভাৰ্ট ড্ৰেইনেজ কালভাৰ্টৰ আধাৰশিলা স্থাপন কৰিলোঁ। তাৰপিছত আহি ঠিক আমাৰ বিদ্যাদাবৰী গাঁও পঞ্চায়তৰ এপি মেম্বাৰ যিজন আছে তাৰ আবণ্টিত ধনেৰে এটা বিদ্যাদাবৰী 3য় খণ্ডত এটা আমি ড্ৰেইনেজ কালভাৰ্টৰ আধাৰশিলা স্থাপন কৰিলোঁ। তাৰপিছত আহি মোৰ নিজা 2025-26 বিত্তীয় বৰ্ষৰ যে বিধায়ক পুঁজি সেই বিধায়ক পুঁজিৰ পৰা মই 2টা কাম আবণ্টিত দিছোঁ। ইয়াৰ কাষতে বেলগুৰি আমাৰ যিটো স্কুল আছে তাৰ খেলপথাৰৰ কাষতে আমাৰ দাসপাৰা অংগনৱাড়ী চেণ্টাৰৰ বাউণ্ডাৰী ৱালৰ খুব প্ৰয়োজন। লগতে যিহেতু নেশ্যনেল হাইৱে সৰু সৰু কণমানি ল'ৰা ছোৱালীসকলৰ কাৰণে অলপ প্ৰব্লেম হৈছে, তাৰ কাৰণে তাত বাউণ্ডাৰী ৱালৰ প্ৰয়োজন হোৱাৰ কাৰণে তাত মই 1.5 লাখ টকীয়া এটা বাউণ্ডাৰী ৱালৰ স্কিম দিছোঁ, তাৰ আধাৰশিলা স্থাপন কৰিলোঁ। আৰু এতিয়া য'ত আমি থিয় হৈ আছোঁ এইটো মানে আমাৰ নেশ্যনেল হাইৱেটো ৰতিয়াদহ বাজাৰৰ পৰা ইফালে আমাৰ অশোক ভকতৰ ঘৰলৈ যোৱা এটা ৰাস্তা। এইটো ৰাস্তা আপোনালোকে জানে বাৰিষাত বহুত অসুবিধা হয় মানুহে অহা যোৱা কৰাত, তাৰ কাৰণে এই ৰাস্তাটো আমি ইম্প্ৰুভমেণ্ট অফ ৰোড উন্নীত কৰাৰ কাৰণে মানে ৰাস্তাটো বিশেষকৈ চেনগ্ৰাভেল ৰাস্তা কৰি মানুহে যাতে যোৱা অহাত সুবিধা হয় তাৰ কাৰণে ইয়াত আমি এটা আধাৰশিলা স্থাপন কৰিলোঁ। মই সকলোকে মোৰ ব্যক্তিগত তৰফৰ পৰা মই অনুৰোধ কৰিছোঁ যে সময় খুব কম, বাৰিষা সন্মুখত একেবাৰে আহি গৈছে, নিৰ্বাচনো আছে, আমাৰ কামবিলাক খুব খৰতকীয়াকৈ কৰিব লাগে আৰু এজ পাৰ ইষ্টিমেট যিখিনি যেনেকুৱা কাম আছে ঠিক তেনেকৈ কামখিনি কৰিব লাগে যাতে ৰাইজে সঁহাৰি পায়। ৰাইজৰ কাৰণে পুঁজি মোকলাই দিয়া হয়, ৰাইজে যদি উপকৃত নহয় তেনেহ'লে এই পুঁজি মোকলাই দিয়াৰ কোনো মানে অৰ্থ নাথাকিব। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যে টকা মোকলাই দিয়া হৈছে, আপোনালোকে সোনকালে কাম কৰি বাৰিষাৰ আগতে সাধাৰণ মানুহক যোৱা অহাত সুবিধা কৰাৰ ব্যৱস্থা কৰি দিয়ে। মই নিজকে 100% সফল বুলি ক'ম, কাৰণ মোৰ ইচ্ছা যেনেকুৱা আছিল, মই যেনেকৈ ৰাইজক কথা দিছিলোঁ যে মোক যদি আপোনালোকে বিধায়ক বনায় মই আপোনালোকৰ এইবিলাক কাম মই কৰি দিম। তো 5টা বছৰে আপুনি এটা সমষ্টিৰ গোটেইখিনি কাম আপুনি শেষ কৰিব নোৱাৰিব। মোৰ বহুত কাম মই ধৰিছোঁ, সেইবিলাক কাম সমাপন হ'ল, ৰাস্তা ঘাট হ'ল, ব্ৰিজ হ'ল, তাৰপিছত বহুতো স্বাস্থ্য ক্ষেত্ৰত কাম কৰা হ'ল, আপোনাৰ শিক্ষা ক্ষেত্ৰত কাম কৰা হ'ল, তাৰপিছত কৃষি ক্ষেত্ৰত কাম কৰা হ'ল, গৰাখহনীয়াৰ কাম কৰা হ'ল, তাৰপিছতো বহুতো সমস্যা আছে। কেতবোৰ কাম অনগয়িং চলি আছে আৰু কেতবোৰ কাম এতিয়া আৰম্ভ হৈ হ'ব, পুঁজি এতিয়াহে মোকলাই দিছে চৰকাৰে। তো মই আশা কৰিছোঁ মোৰ ইচ্ছা যেনেকুৱা আছিল, মানে যেনেকৈ কথা দিছিলোঁ মই ঠিক তেনেকৈ কাম কৰিছোঁ, কিন্তু কাম 5 বছৰতে গোটেইখিনি শেষ নহ'ব আৰু বহুতো কাম ওলাব। মই আশা কৰোঁ অহা দিনত আৰু যিবিলাক ইয়াত আমাৰ সমস্যা ৰৈ গৈছে, খুটি কাটি কাম আছে বহুতো, বিশেষকৈ আমাৰ উদীয়মান যুৱ সমাজৰ কাৰণে বহুত কৰিব লগা আছে, আমাৰ খেতিয়কসকলৰ কাৰণে কৰিব লগা আছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে বহুত কিবা কিবি কৰিব লগা আছে। এইখিনি কৰাৰ মই মন বান্ধি লৈছোঁ। যদি ৰাইজে অহা দিনত মোক নিৰ্বাচিত কৰে নিশ্চিতভাৱে আমাৰ এই অঞ্চলৰ যিবিলাক প্ৰয়োজনীয় ইস্যু যিবিলাক আছে সেইবিলাক উত্থাপন কৰা আৰু সেইবিলাক সমাধান কৰা, আৰু ৰাস্তা ঘাটৰ লগতে শিক্ষা স্বাস্থ্য ক্ষেত্ৰত গৰাখহনীৰ ক্ষেত্ৰত কাম কৰা, আৰু মানুহক যাতে সুচলভাৱে মানুহ অহা দিনত চলিব পাৰে, মানুহে যাতে ভাতৃত্ববোধেৰে প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ যাতে একেলগে বসবাস কৰি উন্নয়নৰ জালেৰে আগুৱাই যাব পাৰে, শিখৰে আগুৱাই যাব পাৰে, তাৰে মই মন বান্ধি লৈছোঁ। আশা কৰিছোঁ ৰাইজৰ দোৱা আৰু আশীৰ্বাদত অহা দিনত মই সফল কাম হ'ম। গৌৰীপুৰৰ পৰা ইমৰান হুছেইন শেখৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।